অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা আমাৰ সকলোৰে চিনাকি মান নীলিম ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আৰু লগে লগে তেওঁক সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ উৎসৱ সমিতিৰ বিষয়াসকলক মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ সম্বৰ্ধনা কাৰ্যসূচী হৈ গৈছে আৰু লগে লগে তেওঁক আমি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী ভাষণ আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, জয় জয়তে। আজি চৰাইদেউ মহোৎসৱত ৰাইজক মই নৱবৰ্ষৰ উল্লেখ জনাইছোঁ আৰু আগন্তুক আমাৰ ভোগালী উল্লেখ জনাইছোঁ। আৰু আচলতে আগতে যিহেতু শিৱসাগৰ জিলা অবিভক্ত শিৱসাগৰ জিলা চৰাইদেউ জিলা, শিৱসাগৰ জিলা হওক বা চৰাইদেউ জিলা হওক, সদায় এই জিলাকেইখনেই হওক, এই মোৰ মানুহবিলাক হওক, এই আত্মীয়বিলাক হওক, সদায় মোৰ এটা সাহস হয়। কাৰণ যেতিয়া অভিনয় মোৰ অভিনয় জীৱনৰ আৰম্ভণি বুলি ক'লেও বেয়া নহয়, এইখিনি ঠাইৰ পৰাই কৰিছিলোঁ। যিহেতু সেই গতিকে মোৰ এখন ছবি কৰিছিলোঁ কোঁৱৰ। গতিকে সেইখন ছবি আচলতে প্ৰথমবাৰৰ কাৰণে মই প্ৰযোজনা কৰিছিলোঁ। গতিকে নামটো মোৰ মনলৈ আহিলে কোঁৱৰ, বেলেগ নাম মনলৈ নাহিলে। আৰু সেই গতিকে শিৱসাগৰ জিলা হওক, চৰাইদেউ জিলা হওক, মোৰ আৱেগ আৰু এটা সাহস, এই সাহসতে সদায় আগন্তুক দিনত অসমীয়াই সেৱা কৰি যাবলৈ চেষ্টা কৰিম। আৰু যিহেতু মই এজন চলচ্চিত্ৰ কৰ্মী, গতিকে চলচ্চিত্ৰৰ পথাৰখনক কেনেকৈ বিশ্ব নৰ্বালৈ মই লৈ যাব পাৰোঁ সদায় চেষ্টা কৰিম। আৰু আমাৰ মৰমৰ আপোনালোকৰ আটাইৰে জনপ্ৰিয় আপোনালোকৰ বিধায়ক মোৰ শ্ৰদ্ধাৰ ককাইদেউ ধনেশ্বৰ কোঁৱৰ ডাঙৰীয়া, তেখেতে সদায় সাহস দিয়ে। কেতিয়াবা তেখেতৰ ওচৰলৈ গ'লে বা ফোন কৰি হ'লেও কয় যে নয়ন আগবাঢ়ি যোৱা, আমি সদায় আছোঁ তোমাৰ লগত। গতিকে মনৰ কথাবিলাক তেখেতক কওঁ, কি কৰিব বিচাৰোঁ, কি কৰিব নিবিচাৰোঁ। আৰু মই তেখেতক যেতিয়া প্ৰথমবাৰৰ বাবে মই যেতিয়া পাইছিলোঁ, তেখেতক এজন বিধায়ক হিচাপে নহয়, এজন ককাইদেউ হিচাপে পাইছিলোঁ। আৰু তেখেতৰ যি মনোভাৱ, দৰ্শক আমাৰ জনতাৰ প্ৰতি যি মনোভাৱ, একেবাৰে কি ক'ম, চহা। গতিকে দৰকাৰী আমাৰ সেই চহা মনোভাৱেৰে যিকোনো ক্ষেত্ৰত, শিল্পকৰ্ম ক্ষেত্ৰখনতে হওক, ৰাজনৈতিক ক্ষেত্ৰখনতে হওক, ক্ৰীড়া ক্ষেত্ৰখনতে হওক বা ব্যৱসায় ক্ষেত্ৰখনতে হওক, তেতিয়াই আমি আগবাঢ়িব পাৰিম। যিহেতু মই পটকে কওঁ যে কমিউনিটি ডেভেলপমেণ্ট আমাৰ, যিহেতু আমি প্ৰত্যেকজন অসমীয়া, আমাৰ প্ৰথম চিনাকি অসমীয়া, তাৰপিছত আমি ভাৰতীয়। গতিকে যেতিয়া আমি ইজনে সিজনৰ হাতত ধৰি যেতিয়া আমি আগবাঢ়িম, তেতিয়া আমি নিজকে অসমীয়া বুলি চিঞৰি ক'ব পাৰিম পৃথিৱীত আমি অসমীয়া। গতিকে এইখিনিতে কৈ, আৰু চৰাইদেউ মহোৎসৱ দীৰ্ঘায়ু হওক, আৰু প্ৰতি বছৰে ইয়াতকৈ আৰু দুগুণ ডাঙৰকৈ চৰাইদেউ মহোৎসৱ হওক, আৰু পৃথিৱীৰ পৰা ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা যাতে ইয়ালৈ আহক। আৰু আমাৰ পুলিং কোঠাৰ যিমানবিলাক আমাৰ মৈদামেই হওক, আমাৰ কীৰ্তি চিহ্নবিলাকেই হওক, যাতে এইবিলাক বিশ্বব্যাপী যাতে প্ৰচাৰ আৰু প্ৰসাৰ হওক। তাকে কৈ আজি এই সাংস্কৃতিক শোভাযাত্ৰাত মই উদ্বোধনী কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।